আপোনালোকে চিকেনটো বহুত ঢালে, কিন্তু এনেকুৱা চিকেন যেনে কেতিয়াবা খাইছে? যদিহে খোৱা নাই তেনেহ'লে ভিডিঅ'টি চাই থাকিব লাগিব। আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে মই আকৌ বগি বগি কুকাৰটো পাতি দিছোঁ। যৌতুকত দিয়া কুকাৰটো কোনো অহংকাৰ নকৰাকৈ ঘৰৰে চাউল কেইটামান বহাই দিছোঁ। আৰু এইফালে মই গৰম পানীখিনিও বহাই দিছোঁ। এই ভকভকীয়া উতলা গৰম পানী মই এতিয়া দি দিম মাংসত। মানে চিকেনখিনি সদায় গৰম পানীৰে ধুব লাগে। আপোনালোকে জানেনে বাৰু? মই সদায় চিকেন গৰম পানীৰে ধুওঁ আৰু অকণমান নেমু টেঙা দি দিওঁ, পাৰিলে নিমখো দি দিওঁ। এনেকৈ সকলোখিনি ৰেডি কৰি লৈ লওঁ। আৰু এইফালে দেখা পাইছেনে মই মোৰ চিকেনখন কেনেকৈ বনাম, মানে সকলোখিনি দেখুৱাই দিছোঁ। এয়া পিঁয়াজ আৰু সকলোখিনি আৰু এয়া তেজপাতৰ পৰা এইফালে মছলা, আদা নহৰু জলকীয়া পিঁয়াজ ইলাচি ইত্যাদি সকলোবোৰ। আৰু এইখিনি এতিয়া মই মিক্সিত পিচি ল'ম। আৰু এইফালে প্লেটখনৰখিনি নিপিছোঁ। আৰু এইফালে আলুখিনি নিদিলে জানো হ'ব? আলু দিবই লাগিব মাংসত। খাব বেয়া পালেও দুপিচ হ'লেও খাওঁ। মাংসত মানে মই আলু বিচাৰিয়ে ফুৰোঁ, ইমানে ভাল পাওঁ। আৰু এইফালে এয়া হৈছে চিকেনখিনি ধুই লোৱাৰ পিছত কিমান চাফা লাগিছে দেখা পাইছেনে? আৰু এইফালে মোৰ বগি বগি কেৰাহীখন পাতি দিছোঁ। ইয়াতে দি দিছোঁ মই আলু কেইপিচ অকণমান ভাজি ল'ম ৰঙচুৱা পৰাকৈ। ৰঙচুৱাকৈ আলুখিনি ভাজি ল'লে কি হয় গম পাইছেনে? আঞ্জাখন বহুত ধুনীয়া এটা কোমল টাইপৰ হৈ যায়। আপোনালোকে হয়তো বহুতে নাজানে, আলুখিনি ভাজাৰ উদ্দেশ্যটো গম নাপাব পাৰে, সেইবাবে কৈ দিছোঁ। আৰু জনাসকলে বাৰু জানে। বহুতে মাংসটো দি দিয়ে, একো নাই বাৰু, তেনেকৈ বনালেও হ'ব। চবৰে চইচবোৰ বেলেগ বেলেগ, কিন্তু বেলেগে বনোৱা চইচবিলাকতো অকণমান বনাব লাগে, তেতিয়া বেলেগ বেলেগ টেষ্ট এটা পোৱা যায়। আৰু এইফালে মই শুকান জলকীয়া এটা দি, এইফালে ইলাচি দুটা দি, আৰু মোৰ অৰ্থ নোহোৱা তেজপাত দুটা দি পেলাই বিলাহীটো দি দিলোঁ। এনেকৈ ভাজি লৈছোঁ। সকলোখিনি মই ধুনীয়াকৈ এতিয়া কোমল হোৱাকৈ ভাজি থাকিম ৰঙচুৱা পৰাকৈ। আৰু ইয়াতে মই এতিয়া মছলাখিনিও দি দিলোঁ। দি পেলাই আকৌ এইখিনি বহুত ধুনীয়াকৈ ভাজিব লাগিব, মানে ভাজিয়ে থাকিব লাগিব। যিকোনো বস্তুৱে অকণমান ভাজি ভাজি বনালে চাবচোন কিমান এটা টেষ্টি হয়। বনোৱাৰ ইচ্ছা এটা থাকিলে মানে ভালদৰে বনাই খাব লাগে, যাতে বস্তুটো বেয়া হৈ নাযায়, সকলোৱে যাতে টেষ্ট পায়। আৰু এয়া মোৰ কোম্পানী মই বনাই দিয়া অকণমান মছলাও দি দিছোঁ। এয়া মছলা বেলেগ বাৰু, বিশেষ নহয়। আৰু এয়া ৰঙচুৱা পৰাকৈ অকণমান ৰেড চিলিও দি দিছোঁ। আৰু এইফালে মছলাখিনি গোটেইখিনি আকৌ ধুনীয়াকৈ ভাজি ল'ব লাগিব। আৰু এইফালে মই চিকচিকীয়া মাংসখিনি বহাই দিলোঁ। ইমান ধুনীয়া কালাৰ আহিছে দেখা পাইছেনে মাংসখিনিৰ? যে খাবলৈ মানে অকণমানো বেয়া নালাগে। কিন্তু আপুনি যদি ঠাণ্ডা পানীত ধুই তেতিয়া হয়তো মাংসখিনিৰ কালাৰটো বেলেগ হয়, আৰু গৰম পানীত দিয়াৰ পিছতো এটা বেলেগ কালাৰ হয়, সোৱাদো বেলেগ হয়। সেইকাৰণে আপোনালোকে সকলোৱে গৰম পানীৰে ধুই ল'বচোন। মাংসটো বহুত টান টাইপৰো হৈ যায়, ভালে হয় আৰু মুঠৰ ওপৰত। আৰু এইফালে মই আলুখিনিও দি দিছোঁ। এইফালে দেখা পাইছেনে? অকণমান ভাজি লোৱাৰ পিছত মই এয়া দি দিছোঁ নাৰিকল। আপোনালোকে নাৰিকলেৰে কেতিয়াবা চিকেন খাই পাইছেনে? যদিহে খাই পোৱা নাই তেনেহ'লে বনাই খাবচোন বাৰু। মই দেখুওৱাৰ দৰে ভিডিঅ'ত দেখুওৱাৰ দৰেকৈ বনাব, আপোনালোকে নিশ্চয় সোৱাদ পাব, খাই ভাল পাব। আৰু এইফালে এয়া মোৰ আঞ্জা দেখা পাইছেনে নাই? কিমান ধুনীয়া কালাৰ আহিছে। খাবলৈ মন যোৱা নাই জানো? আহিব দে সকলোৱে, এদিন মোক লগ ধৰিব আহিবচোন, আৰু এনেকৈ খাই যাব পাৰিব। আৰু এইফালে মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ ভিডিঅ'টি জনাব সকলোৱে। আজিৰ ভিডিঅ'টি ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। সকলোকে ধন্যবাদ জনাইছোঁ। বাই বাই। আপোনালোকৰ বহুমূলীয়া সময়